দৌল বুলি ক'লে বৰপেটাৰ মহা উৎসৱ আৰু বৰ্তমান আবিৰৰ ৰঙত এতিয়া ৰঙীন হৈ পৰিছে বৰপেটাবাসী। বৰপেটাৰ ৰঙে ৰখে এতিয়া বৰপেটাবাসী একাকাৰ হৈ পৰিছে। আকাশে বতাহে গুঞ্জৰিত হৈছে হোলী গীতৰ জোৱাৰ। আৰু এই মুহূৰ্তত মই যিহেতু বৰপেটা সত্ৰৰ ভিতৰ ভাগত উপস্থিত আছো আৰু বৰপেটা সত্ৰত দৌল বুলি ক'লে হোলী গীতৰ এক বিশেষ মাদকতা আছে। আৰু এই মুহূৰ্তত মোৰ সৈতে কেইগৰাকীমান শিল্পী আছে। আমি হোলী গীত এটা শুনিম এই মুহূৰ্তত। আমি পোনপ্ৰথমতে দাদাক স্বাগতম জনাইছো। আমি বৰপেটা সত্ৰত যিহেতু হোলী বুলি ক'লে এটা বিশেষ মাদকতা থাকে, গতিকে এই মুহূৰ্তত আপোনাৰ পৰা আমি এটা হোলী গীত শুনিব বিচাৰিম, আমাৰ দৰ্শকসকলে শুনিব বিচাৰিম। て
আরো বার যাকে যাকে বউ মোরা গুঞ্জরে কুকুরে গুলক জগাইছে ওই আবিলো রঙে পলকে পলকে গুলক জগাইছে আবিলো জগাইছে আমার পরান পাগল করে কি হতে আগল করিছে